BTCত সলনি হ'ব চৰকাৰ সলনি হ'ল ৰাজনৈতিক দৃশ্যপট প্ৰমোদ বড়োৰ চকী কাঢ়িব বিজেপিয়ে হাগ্ৰামাৰে বিজেপি মন্ত্ৰীৰ গোপন বৈঠক সেপ্টেম্বৰত অনুষ্ঠিত হ'ব BTCৰ নিৰ্বাচন পিছে এইবাৰ BTCত চৰকাৰ কাৰ BPF নে UPPL ইয়াকে লৈ আৰম্ভ হৈছে ৰাজ্যৰ ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে হাগ্ৰামা বনাম প্ৰমোদ বাহিনীৰ তনাজোৰা বড়োভূমিৰ অলিয়ে গলিয়ে দুই শিবিৰৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কিন্তু চৰকাৰ কাৰ কিং মেকাৰ হ'ব বিজেপি বিজেপিয়ে খেলিছে ডাবল গেম বিজেপিয়ে BPF বা UPPL কাৰো সৈতে মিত্ৰতা নকৰে শত্ৰুতা দুই কুল ৰক্ষা কৰি অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে বিজেপিয়ে লক্ষণীয়ভাৱে হাগ্ৰামা মহিলাৰীয়ে অকলে নিৰ্বাচনলৈ সাজু বুলি ঘোষণা কৰাৰ বিপৰীতে এই পৰ্যন্ত সাহস গোটাব পৰা নাই প্ৰমোদ বড়োৰ UPPLে এতিয়াও বিজেপিৰে মিত্ৰতাৰ অপেক্ষাত UPPL অলপ সময় লাগিব যে আমি খেলিম কাবাৰ লগত আমি খেলিম আজি ক'ব পৰা অৱস্থা নাই আমাৰ ফালৰ পৰা মানে এনডিএ প্ৰচাৰ কৰা কোনো যুক্তি নাই কাৰণ এনডিএ মানে চেন্ট্ৰেল গভৰ্ণমেণ্টত আমি দুজন MP আছো আৰু এনডিএ হিচাপে আমি 2029 লৈকে আছে সেইকাৰণে অসমৰ ক্ষেত্ৰত কি হয় এইটো সময়ে ক'ব কিন্তু বড়োভূমিত দেখা গ'ল আন এক দৃশ্য বৃহস্পতিবাৰে চিৰাঙৰ বাথৌখেৰাই ৰিজৰ্টত গোপন বৈঠকত বহিল হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা প্ৰায় আধা ঘণ্টা জোৰা বৈঠকৰ অন্তত ওলাই আহি দুই নেতাই কি ক'লে শুনক আজি কি আলোচনা হ'ল হাগ্ৰামা আমাৰ কোকৰাঝাৰৰ ডিস্ট্ৰিক্ট এক্সিকিউটিভ আছে মই ডিস্ট্ৰিক্ট এক্সিকিউটিভত যাওঁ ডিস্ট্ৰিক্ট এক্সিকিউটিভত কথা পাতিম না হাগ্ৰামাৰ সৈতে বৈঠকত কি আলোচনা হ'ল মই ৰিজৰ্টত চাহ খাব আহিছো কিন্তু ৰাজনৈতিক আলোচনা হোৱা নাই নাই মই এইটো ৰিজৰ্টত চাহ খাব আহিছো আলোচনা নহয় আগৰে বন্ধু না ইহঁতে আগত কংগ্ৰেছ আছিল না এই সময়ত বিৰাট ভাল আছিল আমাৰ লগত এতিয়াহে বিজেপি হ'ল কংগ্ৰেছৰ সময়ৰ পৰাই আমাৰ চিনাকি একেলগে আছিল আমি বেলেগ কামত আহিছিল আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই বেলেগ কামত আহিছিল জাষ্ট মোক খবৰ লৈ পেলাই আপোনাৰ ৰিজৰ্টত সোমাই যাম বুলি কৈছে একো বেলেগ একো নাই চাহমেল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ মাজত চাহমেলৰ পাছতেই উৎসাহী হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ আগতীয়া ফলাফল আমাৰ পজিশন খুব ভাল এইবাৰ BTC নিৰ্বাচনৰ আমাৰ BPF এক নম্বৰ পজিশনত থাকিব সিধা কথা সেকেন্ডত বিজেপি থাকিব 3 নম্বৰত UPPL থাকিব পজিশন প্ৰত্যাশিতভাৱে হাগ্ৰামা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চাহমেলক সহজভাৱে লোৱা নাই UPPLে মিত্ৰতাৰ বাবে বাট চাই থকা বিজেপিক যেন এইবাৰ সকীয়াই দিলে UPPLে জাতি জনগোষ্ঠীৰ মাজত দাঙাবাজি আছিল হাই কাজিয়া আছিল ইয়াতে মানুহ ৰিলিফ কেম্পত থাকিব 5,000তকৈ অধিক মানুহ মৰিবলগীয়া হ'ল গতিকে তেনেকুৱা পৰিস্থিতিটো এতিয়া আমি ভাল এইটো আমি মনত ৰাখিব লাগে যাতে কাৰোবাৰ কামৰ কাৰণে এইটো পৰিস্থিতি যাতে বিনষ্ট নহয় তেখেতসকলে আহি পেলাই ইয়াতে যাতে ধৰ্মৰ ৰাজনীতি নকৰে হিন্দু মুছলিম ৰাজনীতি ইয়াতে নকৰে খ্ৰীষ্টিয়ান হিন্দু ৰাজনীতি যাতে নকৰে ছবি স্পষ্ট UPPL নহয় এইবাৰ হাগ্ৰামাক BTC গতাব বিজেপিয়ে বৃহস্পতিবাৰৰ চাহমেলে যেন তাৰেই ইংগিত দিলে যদি হেয়াই হয় তেন্তে BTCত যে প্ৰমোদ বড়োৰ UPPLৰ দিন উকলিল হেয়া প্ৰায় স্পষ্ট ব্যুৰো ইনপুটৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ